হয়, বৰ্তমান মই উপস্থিত আছোঁ চামুগুৰি ৰঙাগড়াস্থিত এটা শীতলীকৰণ গৃহৰ চৌহদত। মই পোনপ্ৰথমে ND24 দৰ্শকসকলক সেই যি শীতলীকৰণ গৃহ আছে তাৰ চৌহদটো দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ মোৰ সহযোগী সাংবাদিকগৰাকীক। এইটো হৈছে ৰঙাগড়াস্থিত শীতলীকৰণ গৃহৰ দৃশ্য। এইটো চৌহদ 2011 চনতে আৰম্ভ হৈছিল বনোৱাৰ কিন্তু আজি পৰ্যন্ত এই গৃহটো কাৰ্যক্ষম হৈ নুঠিল। তাৰ বাবে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে কৃষকসকল, কিয়নো যি গৰমৰ প্ৰকোপ, সেই গৰমৰ প্ৰকোপৰ ফলত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে বৰ্তমান কৃষকসকল, কিয়নো তেওঁলোকৰ যিসমূহ কেঁচা চব্জি তেওঁলোকে উৎপাদন কৰে, সেই কেঁচা চব্জিসমূহ সংৰক্ষণ কৰিব নোৱাৰাৰ অভাৱত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকল। কিন্তু বহু কোটি টকা খৰচ কৰি চামুগুৰিৰ যি ৰঙাগড়াস্থিত যি শীতলীকৰণৰ যি গৃহৰ যি ব্যৱস্থা ইয়াত কৰিছিল, সেই ব্যৱস্থা কিন্তু আজি পৰ্যন্ত কাৰ্যক্ষম নোহোৱাৰ ফলত কৃষকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ পৰিছে। তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে এই যি পৰিৱেশ, সেই পৰিৱেশ এতিয়া হাবি জংঘলেৰে আৱৰি ধৰিছে ইয়াৰ যি শীতলীকৰণ গৃহৰ চৌহদ। মোৰ লগত এই মুহূৰ্তত এজন কৃষক আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? 2011 চনতে এই যি শীতলীকৰণ ব্যৱস্থা কৰিছিল চামুগুৰি ৰঙাগড়াত, কিন্তু আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল। সেইটোতো দুখৰ বিষয়। আজি বস্তুটো বনাইছিল ৰাইজৰ কাৰণে, যদি এই বস্তুটো বনোৱাৰ পিছত ৰাইজৰ হৈ যদি ৰাইজৰ কামত নালাগিল, তেনেহ'লে এইটো বনাব নালাগিছিল। আৰু এইটো ইমান ধুনীয়াকে ইমান কোটি টকা ব্যয় কৰি 2011 চনত এইটো আৰম্ভণি কৰিছিল। আজি পৰ্যন্ত এইখিনি যিটো কামত বনাইছিল সেই কামত আজিলৈকে মানে সেই ইউজ হোৱা নাই। তেতিয়া ইমান যে টকাখিনি ব্যয় কৰিলে, কি কাৰণত কৰিলে ইয়াত? আমি বৰ্তমান যিখন চৰকাৰ আছে, সেই চৰকাৰখনক আপোনালোকৰ জৰিয়তে এটা কথা জনাব বিচাৰিছো যে এই বস্তুটো ওপৰত আপোনালোকে এটা তদন্ত কৰক, আৰু এই বস্তুটো কিহৰ কাৰণে বনাইছিল। যদি ৰাইজৰ হকে বনাইছিল তেতিয়াহ'লে ৰাইজৰ হৈ আৰু যিটো বস্তুটো যদি সুন্দৰকৈ আকৌ ঠিক ঠাক কৰি মেৰামতি কৰি দিয়ে, আকৌ এই বস্তুটো যদি চালু কৰি দিয়ে, তেতিয়াহ'লে ভাবো ৰাইজৰ উপকৃত হ'ব। আৰু ইয়াৰ লগে লগে মই এটা কথা আকৌ আপোনালোকৰ মাধ্যমত জনাব, আপোনালোকে চাইছে ইয়াত হাবি জংঘলে আৱৰি আছে, আৰু ইয়াত যিমান দৰ্জা খিৰিকী চাওক ভাঙি পেলাই মানুহে ইয়াত চেচ কৰি দিছে। তাৰমানে ইয়াত কি হ'ল, ইয়াত যিটো জংঘলৰ এটা হেৰি হৈছে, বা এই ভিতৰত আপুনি মদৰৰ বোতল পাব, ইয়াত মানে আপোনাৰ চোৰৰ আড্ডা যেনে পাওঁ যে হয় ইয়াত, আৰু আপোনাৰ কিছু জুৱাৰো আড্ডা চাগে হয়। সেইবিলাকৰ পৰা যে বস্তুটো ৰাইজক এই বস্তুটো এটা উপহাৰ হিচাপে দিবৰ কাৰণে এইখন চৰকাৰত আমি এটা আবেদন জনাইছো, যাতে আমাৰ এই অঞ্চলত এই চব্জি ইয়াত ৰাখি যাতে চব্জিটো ঠিক ঠাকে থাকে, ৰাইজৰ ওচৰত যাতে গৈ ভাল চব্জি এটা ৰাইজে খাব পাৰে, আৰু ৰাইজেও ইয়াত ষ্টক কৰি পেলাই বস্তুটো যে 2 পইচা যাতে ৰাইজে পায়, তাৰ কাৰণে এটা চৰকাৰে ভাল এটা চিন্তা চৰ্চা কৰি এই বস্তুটো পুনৰুজ্জীৱিত কৰিব লাগে। হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী কৃষকৰ মন্তব্য। তেখেতে চৰকাৰখনক অনুৰোধ জনাইছে যাতে যি চামুগুৰি ৰঙাগড়স্থিত যি শীতলীকৰণ ব্যৱস্থা আছে, শীতলীকৰণ ব্যৱস্থা যাতে যি অতি সোনকালে কাৰ্যক্ষম কৰি তোলে। মোৰ আৰু এজন যুৱক আছে মোৰ লগত। কি ক'বা? 2011 চনত সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল। কংগ্ৰেছ চৰকাৰ দিনত ইয়াত বনোৱা হৈছিল কৃষকসকলৰ সুবিধাৰ্থে শীতলীকৰণ ব্যৱস্থা, কিন্তু আজি দেখিবলৈ পোৱা গৈছে হাবি জংঘলেৰে আৱৰি ধৰিছে। হয়, নিশ্চয়কৈ প্ৰায় 2011 চনৰ পৰা বৰ্তমান 26 চন বহুত বছৰ হ'ল এইখন তেনেকে পৰিত্যক্ত অৱস্থাত পৰি আছে। বহু কোটি টকাৰ সা সামগ্ৰী ইয়াত আছিলে। বহু বেয়া সাপেক্ষে মানে বহুখিনি টকা খৰচা কৰিছিলে, ৰাইজৰ টকা খৰচা কৰিছিলে। গতিকে তেনেকে পৰি থকাটো এটা দুৰ্ভাগ্যজনক কথা। আমাৰ এইখন এলেকাৰ যিখিনি কৃষকসকল আছে, কৃষকসকলৰ কাৰণে এটা মানে দুখজনক কথা। গতিকে শীতলীকৰণ ব্যৱস্থাটো অতিকৈ কি কয় এইটো আপোনাৰ কৃষকসকলৰ কাৰণে জৰুৰী। তাৰপিছত শাক পাচলিৰ ক্ষেত্ৰত শীতলীকৰণ থকাটো গৰম দিনত বহুত দৰকাৰী। আজি ইয়াৰ পৰা আমাৰ যিখিনি শাক পাচলি আছে, শাক পাচলিখিনি শিৱসাগৰ, তাৰপিছত ডিব্ৰুগড়, তিনচুকীয়া, সেই বহুত দূৰলৈকে যায়। গতিকে ইমান দূৰলৈকে যাওঁতে বহুখিনি শাক পাচলি নষ্ট হৈ যায়। গতিকে বৰ্তমান এই জেগাটো কলিয়াবৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে আপোনালোকৰ যোগেদি মাননীয় কেশৱ মহন্ত ডাঙৰীয়াক আমি বস্তুখিনি অৱগত কৰাই দিব বিচাৰিছো যে ইয়াত যিখিনি যেনেকে এই সা সৰঞ্জাম বিলাক পৰি আছে পৰিত্যক্তভাৱে, সেইখিনি পুনৰজীৱিত কৰি পেলাই আকৌ এই শীত তাপ নিয়ন্ত্ৰণ মানে কেন্দ্ৰখন বনাই পেলাই আকৌ নতুনকে ৰাইজৰ কাৰণে আগবঢ়াই দিব লাগে। হয়।
হয়, নিশ্চয়কৈ এয়া আছিল স্থানীয় ৰাইজ আৰু কৃষকৰ মন্তব্য। পূৰ্বতে এই যি চামগুৰি ৰঙাগড়স্থিত শীতাপ যি কেন্দ্ৰ আছিল, সেই কেন্দ্ৰ চামগুৰি সমষ্টিত আছিল, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই যি শীতাপ নিয়ন্ত্ৰণ কেন্দ্ৰটো কলিয়াবৰ সমষ্টিত পৰিছে। গতিকে ৰাইজে যিগৰাকী মন্ত্ৰী, এতিয়া বৰ্তমান মন্ত্ৰী বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ জনোৱাৰ লগতে চৰকাৰখনকো অনুৰোধ জনাইছে যাতে অতি সোনকালে যাতে এই যি শীতাপ নিয়ন্ত্ৰণ কেন্দ্ৰ ৰঙাগড়ত আছে, সেই শীতাপ নিয়ন্ত্ৰণ যি কেন্দ্ৰ, সেই কেন্দ্ৰটো যাতে কাৰ্যক্ষম কৰি তোলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।